মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকৰ প্ৰিয় চেনেল ইংলিছ লাৰ্ণিং আছামলৈ মই তোমালোকক স্বাগতম জনাই আজি মই তোমালোকৰ অহা এইচএছ ফাইনেল এক্সামিনেশ্যনৰ প্ৰস্তুতিৰ হকে অসমীয়া MIL-ৰ গদ্য ভাগৰ ফাৰ্ষ্ট প্ৰি ফাইনেল এক্সামিনেশ্যন বৰ্ডৰ অতি চমু প্ৰশ্ন সমাধান এই ভিডিঅ'ত মই আগবঢ়াম। এই অতি চমু প্ৰশ্নসমূহ লোৱা হৈছে ৰামানুজন সিনিয়ৰ সেকেন্ডাৰী স্কুল নগাঁও, ধুবুৰী ডিস্ট্রিক্ট প্রি ফাইনাল এক্সামিনেশন 2023, ধুবুৰী ডিস্ট্রিক্ট সিনিয়র সেকেন্ডারি এক্সামিনেশন বোর্ড 2023, পূব কামৰূপ কলেজ কামৰূপ ডিস্ট্রিক্ট প্রি ফাইনাল এক্সামিনেশন 2022 আৰু PD দৰঙৰ PDৰ এটা কোশ্চিন 2022 চনৰ আলোচনা কৰিম। মোট তোমালোকৰ আগত 50টা অতি চমু প্ৰশ্ন এই ভিডিঅ'ত আলোচনা কৰিম আৰু আশা কৰিম এই বিভিন্ন জিলাৰ এই 50টা অতি চমু প্ৰশ্ন তোমালোকক অহা পৰীক্ষাত সহায় কৰিব। প্ৰথমতে মই ৰামানুজন সিনিয়ৰ সেকেন্ডাৰী স্কুল নগাঁৱৰ কোশ্চিন পেপাৰখন লৈছোঁ। দেখা কোশ্চিন 1, তলৰ যিকোনো 7টা প্ৰশ্নৰ চমু উত্তৰ দিয়া। লক্ষ্মীনাথ বেজবৰুৱাৰ মোৰ মাতৃমুখ দৰ্শন নামৰ দীঘলীয়া অসম ভ্ৰমণ কাহিনীটো কেইটা খণ্ডত ৰচিত? উত্তৰ 7টা খণ্ডত। যতীন্দ্ৰনাথ দুৱৰাই কোনখন বিশ্ববিদ্যালয়ৰ MA শ্ৰেণীত অংশকালীন অধ্যাপক হিচাপে কাম কৰিছিল? উত্তৰ কলকাতা বিশ্ববিদ্যালয়ত। গোৱা আনন্দৰাম বৰুৱাই কোন চনত আইনৰ স্নাতক ডিগ্ৰী লাভ কৰিছিল? উত্তৰ 1869 চনত। হস্তি বিদ্যাৰ নৰ পুথিখন 1976 চনত কোনে ছপাৰ ৰূপ দিয়ে? উত্তৰ অসম প্ৰকাশন পৰিষদে। অংগ নম্বৰ মানুহৰ অন্যতম ধৰ্ম কি? জীৱনত কৰ্ম সাধন কৰাটোৱে মানুহৰ অন্যতম ধৰ্ম। তাৰপিছত তোমালোকে চোৱা যে প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক কোনে দিছিল? প্ৰশান্ত শৰ্মাৰ মৃত্যুৰ খবৰটো ভূদেৱ চৌধুৰীক প্ৰশান্ত শৰ্মাৰ ভতিজা ল'ৰা এজনে দিছিল। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা কোনখন ছবিত অসমীয়া মধ্যবিত্ত সমাজৰ ছবি অংকন কৰা হৈছে? উত্তৰ নিমিলা অংকত। অসমীয়া ছবি প্ৰযোজনাত সহায় কৰিবলৈ গঠন কৰা অনুষ্ঠানটোৰ নাম কি? অসম ৰাজ্যিক চলচ্চিত্ৰ বিত্ত আৰু উন্নয়ন নিগম। ঝ নম্বৰ এৰাবাটৰ সুৰ ছবিখন কিহৰ ওপৰত আধাৰিত? এৰাবাটৰ সুৰ ছবিখন অসমৰ মাটিৰ সুৰৰ ওপৰত আধাৰিত। অসম সাহিত্য সভাই প্ৰকাশ কৰা বিশ্বকোষৰ বিজ্ঞান বিষয়ক খণ্ড কেইটাৰ মুখ্য সম্পাদক কোন আছিল? উত্তৰ ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামী দেৱ আছিল। আই বা বসন্ত ৰোগৰ সময়ত অনুষ্ঠিত কৰা ধৰ্মীয় অনুষ্ঠানটোৰ নাম কি? এইটো হ'ব গোপিনী সভা বা নাম প্ৰসংগ। এইখিনি আছিলে নগাঁৱৰ ৰামানুজনে অনুষ্ঠিত কৰা প্ৰি ফাইনেল এক্সামিনেশ্যনৰ প্ৰশ্ন। এতিয়া তোমালোকে আনচাৰসমূহ চাই লোৱা। লগে লগে মই আনচাৰখিনি তোমালোকক দি দিছোঁ তোমালোকৰ সুবিধাৰ কাৰণে। তোমালোকে চাই লোৱা। অ'কে, এতিয়া মই তোমালোকৰ বাবে 2023 বৰ্ষত ধুবুৰী জিলাই অনুষ্ঠিত কৰা প্ৰি ফাইনেল এছেছমেণ্ট টেষ্ট এক্সামিনেশ্যনৰ কোশ্চিন পেপাৰৰ 1 নং প্ৰশ্নটো সমাধান লৈ আহিছোঁ। মোৰ মাতৃমুখ দৰ্শন শীৰ্ষক পাঠটো ক'ৰ পৰা সংগ্ৰহ কৰা হৈছে? উত্তৰ ডক্টৰ নগেন শইকীয়া সম্পাদিত বেজবৰুৱা ৰচনাৱলীৰ প্ৰথম খণ্ডৰ পৰা। সাহিত্য অকাডেমী বঁটা বিজয়ী প্ৰথমগৰাকী অসমীয়া সাহিত্যিক কোন? যতীন্দ্ৰনাথ দুৱৰা। মানুহৰ সাৰবস্তু কি? মানুহৰ সাৰবস্তু হ'ল জ্ঞান। সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম কি? সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম হ'ল এংলো এছামিজ ৰিলেশ্যন 1771 to 1826। তাৰপিছত তোমালোকে কৰ্ম কৰা কৌশলত ভগৱত গীতাত কি যোগ বুলি কৈছে? উত্তৰ কৰ্মযোগ বুলি কৈছে। শিলভদ্ৰৰ প্ৰথম উপন্যাস সংকলনখনৰ নাম কি? উত্তৰ মধুপুৰ আৰু তৰংগিনী। প্ৰথম অসমীয়া কথাছবিৰ নাম কি? জয়মতী। ডক্টৰ দীনেশ চন্দ্ৰ গোস্বামীয়ে সম্পাদনা কৰা এখন বিজ্ঞান বিষয়ক আলোচনীৰ নাম লিখা। এইটো হ'ব দৃষ্টি। মাথাপোট শব্দৰ অৰ্থ কি? কৰ্মৰ প্ৰতি অৱহেলাৰ ফলত উপজা দুশ্চিন্তা। এতিয়া মই তোমালোকক এইটোৰ সমাধানখিনি এবাৰ দেখাই দিব বিচাৰিছোঁ।
ওকে এতিয়া মই তোমালোকৰ আগত ডিষ্ট্ৰিক্ট ছিনিয়ৰ ছেকেণ্ডাৰী আৰু HS এক্সামিনেশ্যন বোৰ্ড ধুবুৰী 2023 প্ৰি ফাইনেলৰ কোৱেশ্যনসমূহ লৈ আহিছোঁ দেখা। প্ৰথম প্ৰশ্নটো লোৱা হৈছে যে তলৰ যিকোনো 7টা প্ৰশ্নৰ উত্তৰ দিয়া। ক আধুনিক অসমীয়া সাহিত্যৰ কাণ্ডাৰী বুলি কাক কোৱা হয়? সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাক। মাজী বুলি লক্ষ্মীনাথ বেজবৰুৱাই কাক সম্বোধন কৰিছিল? চন্দ্ৰকুমাৰ আগৰৱালাক। অসমীয়া ভাষাত প্ৰথম কথা কবিতাৰ স্ৰষ্টাখন যতীন্দ্ৰনাথ দুৱৰা। প্ৰাগ জ্যোতিষপুৰৰ সম্ভ্ৰম বুলি কৈ কোনে বিশেষ গৌৰৱ অনুভৱ কৰিছিল? আনন্দৰাম বৰুৱাই। সূৰ্যকুমাৰ ভূঞাৰ গৱেষণা গ্ৰন্থখনৰ নাম কি? এংলো আছামিজ ৰিলেশ্যনশ্বিপ 1771 to 1826। কাম হেন্দুৰ কবিতা পুথিখনৰ ৰচক কোন? উত্তৰ তীৰ্থনাথ শৰ্মা। শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? মধুপুৰ বহুদূৰ। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা কথাছবিখনৰ নাম কি? নিমিলা অংক। উপকল্প শব্দৰ অৰ্থ কি? উপকল্প শব্দৰ অৰ্থ হ'ল উপবিধি বা নিয়মৰ লিখিয়া। আৰু বিজ্ঞান কি? বিশ্ব ব্ৰহ্মাণ্ডখনৰ ৰহস্য উদ্ঘাটনৰ ব্যৱস্থাটোৱে হ'ল বিজ্ঞান। এতিয়া মই তোমালোকক প্ৰশ্নৰ আনচাৰখিনি এবাৰ দেখাই দিব বিচাৰিছোঁ। দেখা তোমালোকে স্ক্ৰীনশ্বট মাৰি ল'ব পাৰা কুৱেশ্যনৰ লগতে এইখিনিও। ওকে মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এতিয়া মই তোমালোকৰ আগত পূব কামৰূপ কলেজ বাইহাটা চাৰিআলিৰ 2022 HS প্ৰি ফাইনেল এক্সামিনেশ্যনৰ প্ৰশ্ন লৈ আহিছোঁ। প্ৰশ্ন 1ত কোৱা হৈছে মাজীও কোন? মাজীও হ'ল চন্দ্ৰকুমাৰ আগৰৱালা। অসমীয়া কথা কবিতাৰ স্ৰষ্টা কোন? উত্তৰ যতীন্দ্ৰনাথ দুৱৰা। মানুহৰ সাৰ বস্তু কি? জ্ঞান। গজধজ খিতাপেৰে কাক বিভূষিত কৰা হৈছিল? কামৰূপৰ প্ৰাচীন নৃপতিসকলক হাতীকে অসমৰ ধ্বজা ৰূপে ব্যৱহাৰ কৰিছিল আৰু সেই নৃপতিসকলক গজধজ হিচাপে বিভূষিত কৰা হৈছে। ষষ্ঠী আয়ুৰ্বেদ গ্ৰন্থখনিৰ ৰচক কোন? উত্তৰ পালকাপ্য মুনি। তাৰপিছত ফচ কি? ফচ হ'ল আহোম ৰাজাই মূৰত পিন্ধা বস্ত্ৰ বিশেষ। তাৰপিছত তৈত্তৰীয় উপনিষদৰ প্ৰথম উপদেশ কি? সত্য আৰু ধৰ্মই তৈত্তৰীয় উপনিষদৰ প্ৰথম উপদেশ। বৰ্গীয় জ্যোতিপ্ৰসাদ আগৰৱালাই চলচ্চিত্ৰ নিৰ্মাণৰ প্ৰশিক্ষণ ক'ত লৈছিল? জাৰ্মানীত। উপকল্প শব্দটোৰ অৰ্থ কি? উপবিধি বা নিয়মৰ লেখীয়া। বৰগীত এটি ধ্ৰুপদী ৰত্ন। তথ্যচিত্ৰৰ নিৰ্মাতা কোন? উত্তৰ উৎপল দত্ত। এতিয়া মই তোমালোকক এই কুৱেশ্যন পেপাৰৰ সমাধানখিনি দেখাই দিব বিচাৰিছোঁ। তোমালোকে সমাধানখিনি চাই যোৱা। দেখা ওকে আজিৰ ভিডিঅ'ৰ একেবাৰে শেষ প্ৰশ্নটি লৈ আহিছোঁ। প্ৰশ্নটি লোৱা হৈছে দৰং জিলাৰ PD একাডেমি কলেজৰ পৰা। দেখা ইয়াতে প্ৰথম প্ৰশ্নটো দিয়া আছে লক্ষ্মীনাথ বেজবৰুৱাই চাকৰি কৰা কোম্পানীটোৰ নাম কি আছিল? উত্তৰ বাৰ্ট কোম্পানী। যতীন্দ্ৰনাথ দুৱৰাৰ শিক্ষকতা জীৱনৰ আৰম্ভণি ক'ত হৈছিল? ডিব্ৰুগড়ৰ জৰ্জ ইনষ্টিটিউশ্যনত। আনন্দৰাম বৰুৱাৰ জন্ম কিমান চনত হৈছিল? 1850 চনৰ 21 মে'ত। আহোম স্বৰ্গদেউসকলৰ শিৰবস্ত্ৰক কি বুলি কোৱা হয়? ফচৌ। ঈশোপনিষদৰ নিষেধ বাক্যটো কি? মা গৃধ তেন তাক্তেন ভঞ্জিথা মা গৃধ কস্যচিদ্ নম। তাৰপিছত শিলভদ্ৰই কোনখন গ্ৰন্থৰ বাবে সাহিত্য অকাডেমি বঁটা লাভ কৰিছিল? মধুপুৰ বহুদূৰ। লক্ষ্যধৰ চৌধুৰীয়ে পৰিচালনা কৰা ছবিখনৰ নাম কি? নিমিলা অংক। আৰু বিজ্ঞানৰ কাম কি? বিজ্ঞানীৰ কাম হ'ল হৈছে বিশ্বব্ৰহ্মাণ্ডত আমি দেখা বস্তুবোৰ পৰ্যবেক্ষণ কৰা, জোখ-মাখ লোৱা, সত্যৰ অনুসন্ধান কৰা, বস্তু বা ঘটনাটোৰ ধৰ্ম বা চৰিত্ৰ ফুৰিয়াই চাই আৰু তাৰ বিষয়ে এটা সিদ্ধান্তলৈ অহা। এতিয়া তোমালোকে আনচাৰখিনি চাই লোৱা। দেখা দৰঙৰ PDৰ কুৱেশ্যনৰ আনচাৰখিনি দেখা এইখিনি দিয়া আছে।
প্ৰথম চাৰ পৰা চোৱা ওকে সো মাই ডিয়াৰ ষ্টুডেণ্টছ এইখিনি আছিল আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তু আশা কৰিছোঁ আজিৰ এই ভিডিঅ'ৰ বিষয়বস্তুখিনিয়ে তোমালোকক অহা পৰীক্ষাত সহায় কৰিব থেংক ইউ